কথাটো আমি জানিম কাৰণ সেইটো এটা প্ৰেৰণাৰ উৎস হ'ব পাৰে কাৰণ তেতিয়াতো একো নাছিল আমি জানো ইণ্টাৰনেট নাছিল হেৰি নাছিল একোৱেই নাছিল তেতিয়াও তেওঁলোকে সেই ৮০ চনত এবাৰ মই পাইছিলোঁ ইয়াতে আহিছিল হৰিশংকৰ ব্ৰহ্ম ছাৰ তেখেতে ৫৫ নে ৫২ চনত গৈ শ্বিলঙৰ এডভান্সত পঢ়িবলৈ যোৱাটো বৰ ডাঙৰ কথা আমাৰ ব্যক্তিসকল আৰু প্ৰেক্ষাগৃহত থকা মোৰ শ্ৰদ্ধাৰ মৰমৰ সকলোলৈ এই অনুষ্ঠানটো চলোৱা ৩০ বছৰ হ'ল ৩২ বছৰ ২ বছৰমান চলোৱা নাই এখেতসকলক এখন গামোচা আৰু শ্ৰী পৱন বৰঠাকুৰ ছাৰ আৰু সুভাষ চন্দ্ৰ দাস ডাঙৰীয়া স্মাৰক দিছে অভিজ্ঞান হাজৰিকাই ১৭২ সংখ্যক স্থান পাইছে অসমত খুব দুৰ্ভাগ্যজনকভাৱে ষ্টেণ্ডৰ ধাৰণাটোকে বিলুপ্ত কৰা হৈছে কিন্তু সদৌ অসম ছাত্ৰ সন্থাই এইবুলিও আমি অসমত বিশেষ কৃতকাৰ্যতাৰ সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছো আমি এটা নম্বৰ ঠাৱৰ কৰি লৈছো বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত ৫৮০তকৈ বেছি নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত কলা আৰু বিজ্ঞান শাখাত ৪৭০ৰ অধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকল আৰু বাণিজ্য শাখাত ৪৬০তকৈ অধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জ্ঞাপনৰ ব্যৱস্থা কৰিছো আৰু এই অনুষ্ঠানটোত এইবেলি অসমৰ পৰা UPSCত স্থানপ্ৰাপ্ত কৃতি ছাত্ৰ ছাত্ৰীসকলৰ একাংশ উপস্থিত আছে পূজনীয় শিক্ষাগুৰুসকল উপস্থিত আছে আৰু এই ধাৰাটো সদৌ অসম ছাত্ৰ সন্থাই অব্যাহত ৰাখিব বিচাৰিছো কাৰণ এই অনুষ্ঠানটোৰ জৰিয়তে এই ধৰণে এই চাম ছাত্ৰ ছাত্ৰীক ৰাইজৰ আগত পৰিচয় কৰাই দিয়া লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আলাপ আলোচনা হৈছে কিন্তু ছাত্ৰ সন্থাই গভীৰভাৱে উপলব্ধি কৰো যে এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহে অসমত ৰাজ্যিক বোৰ্ডৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক পঢ়িবলৈ অধিক উৎসাহী কৰে বিশেষকৈ আজিৰ দিনটোত মাতৃভাষা মাধ্যম আৰু ৰাজ্যিক বোৰ্ড এই দুয়োটাৰে জয়যাত্ৰাৰ কথা অসমত পোহৰলৈ আহে অসমৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকল তাৰ প্ৰতি বেছি আগ্ৰহী হয় ছাত্ৰ সন্থাই ধাৰাটো ভৱিষ্যতৰ দিনতো অব্যাহত ৰাখিম আৰু ইয়াৰ সমান্তৰালভাৱে ছাত্ৰ সন্থাই অসমত এতিয়া শৈক্ষিক আন্দোলন আৰম্ভ কৰিব বিচাৰিছো অসমত অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যাতে লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰিব পাৰে সেয়া ৰাজ্যিক লোকসেৱা আয়োগে হওক বা কেন্দ্ৰীয় লোকসেৱা আয়োগে হওক তাৰ কাৰণে এটা পৰিৱেশ ৰচনা কৰাৰ সময় আহিছে এই ক্ষেত্ৰত অভিভাৱকসকল শিক্ষাগুৰুসকল সকলোকে দায়িত্ব ল'বলৈ আমি আহ্বান জনাইছো ছাত্ৰ সন্থাই যিখিনি কৰোণীয় আছে আমি কৰিবলৈ আগ্ৰহী আজিৰ এই অনুষ্ঠানটোত ১১৮ গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হৈছে ৭ গৰাকী শিক্ষাৰ্থীয়ে এবাৰ UPSCত অসমৰ পৰা উত্তীৰ্ণ হৈছে তাৰে ২ গৰাকী উপস্থিত আছে আৰু এগৰাকীৰ অভিভাৱক উপস্থিত আছে বাকীসকলে খুব প্ৰত্যয়েৰে সৈতে জনাইছে যে প্ৰিলিমছ আহি আছে তেওঁলোকে পুনৰ পৰীক্ষাত বহিব বিচাৰিছে আৰু অহাবাৰ অধিক ভাল ফলাফলেৰে সৈতে অনুষ্ঠানটোত আহিবলৈ বিচাৰিছে আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছো আশা কৰিছো এই সকল ছাত্ৰ ছাত্ৰীয়ে অসমৰ সমাজ জীৱনৰ কাৰণে নতুন আশাৰ ৰেঙনি কঢ়িয়াব ইয়াত আছে এখন মানপত্ৰ এবাৰ ইয়াৰ পিছত অশোক বুক ষ্টল তাৰপিছত হিমাক্ষী শৰ্মা দেৱ হায়াৰ ছেকেণ্ডেৰী মিলে ১১৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াত আজি অভিনন্দন গ্ৰহণ কৰিছে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত বিজ্ঞান শাখাত ৩৪ গৰাকী কলা শাখাত ২২ গৰাকী আৰু বাণিজ্য শাখাত ১৪ গৰাকী বাকীসকল ইয়াত মেট্ৰিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আৰু আমি বিগত কেইবাবছৰো স্থানপ্ৰাপ্ত সকলক অভিনন্দন জনাই আহিছিলো এইবেলি আমি বিগত সময়ৰ অভিজ্ঞতাৰ পৰা বিগত সময়ৰ তালিকাসমূহ চাই এটা নম্বৰ নিৰ্ধাৰণ কৰি লৈছো আৰু ৫৮০ৰ অধিক যিসকলে মেট্ৰিকত পাইছে তেখেতসকলক অভিনন্দন জনাইছো হায়াৰ ছেকেণ্ডেৰী বেলিকা কলা আৰু বিজ্ঞানৰ ক্ষেত্ৰত ৪৭০ নম্বৰটো ধাৰ্য কৰা হৈছে আৰু বাণিজ্য শাখাৰ কাৰণে ৪৬০ নম্বৰ ধাৰ্য কৰা হৈছে আৰু মুঠ ১১৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অভিনন্দন গ্ৰহণ কৰিবলৈ আহিছে ইয়াত উপস্থিত হৈছেহি আৰু সেই ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা শিক্ষানুষ্ঠানসমূহৰ মুৰব্বী শিক্ষাগুৰুসকলো ইয়াত আহি উপস্থিত হৈছেহি মূল কথাটো হৈছে ষ্টেণ্ডৰ ধাৰণাটো থাকিব লাগে নে নালাগে তাক লৈ বহু চৰ্চা আছে
দুই পক্ষৰে যুক্তি আছে কিন্তু ছাত্ৰ সন্থা আমি আগৰে পৰাই স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ ধাৰণাটো বাহাল ৰখাৰ ক্ষেত্ৰত আমি পক্ষপাতি আছিলো কাৰণ অসমৰ ৰাজ্যিক বোৰ্ডৰ তাত এটা স্বকীয়তা আছিল বেলেগ কতো নিদিয়ে আমাৰ এতিয়া শিক্ষামন্ত্ৰীয়ে কয় যে বেলেগ কতো নিদিয়ে আমি কিয় দিব লাগে আমাৰ কথাটো হৈছে বেলেগ কতো নিদিয়ে কাৰণে আমি ব্যতিক্ৰম হৈ থাকিব লাগে আমাৰ স্বকীয়তাটো অটুট থাকিব লাগে যিখিনি সময়ত কেন্দ্ৰীয় বোৰ্ডলৈ মানুহ ঢাপলি মেলিছে এই সেৱা হওক কাউন্সিল হওক বা তেওঁলোকক একত্ৰিত কৰি নতুন যিখন ৰাজ্যিক বোৰ্ড হ'ব এইবোৰ অসমৰ জাতীয় অনুষ্ঠান তাৰ অধীনত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ আগ্ৰহ লাগিব আৰু হত্যা হিংসা ধৰ্ষণ লুণ্ঠনৰ বাতৰিয়ে যিখিনি সময়ত সমগ্ৰ ৰাজ্যৰ সংবাদ শিৰোনাম দখল কৰি থাকে গোটেই বছৰটো অধিকাংশ সময় নেতিবাচক বাতৰিসমূহৰ চৰ্চা কৰি থকা যায় তেনেকুৱা এটা সময়ত ইয়াৰ আগৰ বছৰলৈকে বছৰটোত অন্তত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফলাফলৰ দুটা দিন এনেকুৱা আছিলে যে স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক লৈ সমগ্ৰ অসমত এক শৈক্ষিক উৎসৱৰ বাতাবৰণ সৃষ্টি হৈছিলে তেখেতসকলক লৈ সেই স্থানীয় স্কুলখনে স্থানীয় গাঁওখনে স্থানীয় অঞ্চলটোৰ ৰাইজে শোভাযাত্ৰা বাহিৰ কৰিছিলে ৰাজ্যিক বোৰ্ডৰ ছাত্ৰ ছাত্ৰীসকল এটা দিনৰ কাৰণে হলেও নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছিলে গতিকে ৰাজ্যিক বোৰ্ডৰ এই ষ্টেণ্ডৰ ধাৰণাটো আঁতৰাই দিয়াৰ ফলত কাৰ কি লাভ হ'ল নাজানো কিন্তু আমি গভীৰভাৱে উপলব্ধি কৰো যে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে ৰাইজৰ মাজত এই ধৰণে চিনাকি কৰি এজন ব্যক্তিৰ সফলতাক যেতিয়া এখন সমাজে উদযাপন কৰে তেখেতসকলক সেই সামাজিক দায়বদ্ধতাৰ এটা ভাৰ দিবৰ কাৰণেই হওক বা তেখেতসকলক অধিক ব্যগ্ৰতাৰে সৈতে অধিক অনুপ্ৰেৰণাৰে সৈতে ভৱিষ্যত জীৱনত আগবাঢ়ি যাবৰ কাৰণেই হওক আমি প্ৰেৰণা যোগাবলৈ অনুষ্ঠানটোৰ আয়োজন কৰি আহিছো আৰু এই অনুষ্ঠানটো এই ধৰণেৰে চলি থাকিব